ক্ৰীড়াময় পৰিৱেশ বিধায়ক ডক্টৰ অমীয় কুমাৰ ভূঞা ডাঙৰীয়াই এইটো এটা পদক্ষেপ যে ক্ৰীড়াক সৰ্বজনীন ৰূপ দিব লাগে। গ্ৰাম্য অঞ্চলত লুকাই থকা প্ৰতিভাৱান খেলুৱৈসকলক উলিয়াই আনিব লাগে। এই প্ৰয়াস মানে ক্ৰীড়াৰ যোগেদি আমি সমাজ গঢ়িব পাৰোঁ, ক্ৰীড়াৰ যোগেদি জাতি গঢ়িব পাৰোঁ, আৰু ক্ৰীড়াৰ যোগেদি আমাৰ নিজৰ অঞ্চলটো সমষ্টিও বহুত আগলৈ নিব পাৰোঁ। আমি কৈ আছোঁ যে ক্ৰীড়াক এটা পাঠ্যপুথিৰ অংগ হিচাপে, শিক্ষাৰ অংগ হিচাপে আমি ল'ব লাগে। কাৰণ যিবিলাক ৰাজ্য আমি দেখিছোঁ ওপৰত গুচি গৈছে, তেওঁলোক ক্ৰীড়া ক্ষেত্ৰত বহুত আগবাঢ়ি গৈছে। গতিকেলৈ আমি খেলৰ যোগেদিও আমি ৰাজ্যখন বহু ওপৰলৈ নিব পাৰোঁ। আজি এই উদ্বোধনী অনুষ্ঠান, ইয়াত এটা বৰ্ণময় আজি অনুষ্ঠান হৈছে। এই অনুষ্ঠানত বিপিয়া সমষ্টিৰ সকলো জাতি জনগোষ্ঠীৰ কৃষ্টিৰে আজি খেলুৱৈসকলক আজি আদৰিছে। আৰু আমাৰ উদীয়মান খেলুৱৈসকলক তেওঁলোকক আশীষ দিবৰ বাবে বিপিয়া সমষ্টিৰ ৰাইজ আজি উঠি আহিছে। এনেকুৱা পৰিৱেশ যোৱা 30টা বছৰত মই বিপিয়াত কেতিয়াও দেখা নাছিলোঁ। ৰাইজে যে ইমান অভূতপূৰ্ব সঁহাৰি, যিটো মৰম, যিটো ইচ্ছা, আৰু ইয়ালৈ আমি আজি আন্তঃৰাষ্ট্ৰীয় খেলুৱৈক আজি আনিব পাৰিছোঁ। দুৰ্গা বড়োৰ দৰে ৰাষ্ট্ৰীয় খেলুৱৈ যিগৰাকী ISLত খেলে, যুৱ, তেওঁক আনি আজি আমি তেওঁৰ যোগেদি আজি প্ৰেৰণা দিব পাৰিছোঁ। সমষ্টিৰ যোনটো বিধায়ক তাকে মই থেংক ইউ ক'ব বিচাৰিছোঁ, যাতে মোক ইয়াত ইনভাইট কৰিছে। আৰু চবৰ ওপৰত টিম আৰু যোনে পাৰ্টিচিপেণ্ট কৰিছে সিহঁতৰ কাৰণে মই কৈছোঁ অল দ্য বেষ্ট, ভালকৈ খেলে আৰু নিজৰ লাইফটো যাতে ভালকৈ আগবঢ়াই লৈ যায়।